নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে এতিয়া চলি থকা হাফ ইয়াৰলি এক্সাম 2025 আৰু আজি আমাৰ ছাবজেক্টটো হৈছে ছ'চিয়েল ছায়েন্স ক্লাছ 9ৰ আৰু ইয়াৰ টোটেল মাৰ্কছ হৈছে 90। 10 মাৰ্কছ তোমালোকে গমেই পোৱা প্ৰেক্টিকেলত গৈছে। চ' ইয়াৰ টাইম আছিলে তোমালোকৰ 3 hours। চ' তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা MCQs আমি আলোচনা কৰিম। প্ৰথমটো হৈছে 1 নম্বৰ, কোন ইউৰোপীয় শক্তিয়ে প্ৰথমে ভাৰতলৈ সাগৰীয় পথ স্থাপন কৰিছিল? কোন ইউৰোপীয় শক্তিয়ে প্ৰথমে ভাৰতলৈ সাগৰীয় পথ স্থাপন কৰিছিল? 1 নম্বৰ পৰ্তুগীজ, এ নম্বৰত আছে পৰ্তুগীজ, বি নম্বৰ ব্ৰিটিছ, চি নম্বৰ ৰোমান এণ্ড ডি নম্বৰ আছে ফৰাচী। চ' তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ, অপশ্যন এ, পৰ্তুগীজ। কুৱেশ্যন নম্বৰ 2, তলৰ কোনখন আইনৰ জৰিয়তে আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ লগত শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া হৈছিল? অপশ্যন এত দিয়া আছে ভাৰত চৰকাৰ আইন 1858, অপশ্যন বি ভাৰতীয় পৰিষদ আইন 1861, অপশ্যন চি ভিতৰৰ ভাৰত আইন 1784 আৰু অপশ্যন ডিত আছে নিয়ন্ত্ৰণকাৰী আইন 1773। আৰু ইয়াৰ তোমালোকৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ভাৰতীয় পৰিষদ আইন 1861, 1861। কুৱেশ্যন নম্বৰ 3, ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে লাভ কৰা চহৰখন আছিলে? চ' ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজৰ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল আৰু যৌতুক হিচাপে কি পাইছিলে? এখন চহৰ। আৰু সেই চহৰৰ নাম দিয়া কি আছিলে? অপশ্যন এ মাদ্ৰাজ, অপশ্যন বি কলিকতা, অপশ্যন চি মুম্বাই আৰু অপশ্যন ডি হৈছে উৰিষ্যা। চ' তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মায়ানগৰী, মুম্বাই। অ'কে, অপশ্যন চি মুম্বাই। এতিয়া আমি আগবাঢ়িছোঁ চতুৰ্থ নম্বৰ 4 কুৱেশ্যনটোলৈ। চিপাহী বিদ্ৰোহৰ সূচনা হোৱাৰ ক্ষেত্ৰত তলৰ কোন কেইটা উক্তি সত্য? এতিয়া তলত চোৱা তোমালোকৰ 4টা উক্তি দিয়া আছে, তাৰ পৰা শুদ্ধ উক্তি কোনটো জাষ্ট আমি সেইটো কৰিব লাগে। তোমালোকে বুজি পোৱা 1 নম্বৰ 2 নম্বৰো শুদ্ধ হ'ব পাৰে বা 2 বা 3ও শুদ্ধ হ'ব পাৰে, বাকীখিনি ভুল হ'ব পাৰে। চ' এতিয়া আমি উক্তিখিনি চাওঁ। 1853 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিলে। এইটো কি হৈছে তোমালোকৰ শুদ্ধ উক্তি হ'ল। এতিয়া অপশ্যন বিত দিয়া আছে সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসনৰ সূচনা কৰা। এইটো কি আছিলে? এই উক্তিটো তোমালোকৰ ভুল। আৰু অপশ্যন 3 দিয়া আছিলে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰৰ ইংৰাজী ভাষা প্ৰচলন কৰা। ইটছ কাৰেক্ট, এইটো শুদ্ধ উক্তি। আৰু অপশ্যন 4ত আছে বংগ দ্বৈত শাসন প্ৰৱৰ্তন কৰা। এইটো হৈছে ভুল। চ' ভুল উক্তিটো হৈছে অপশ্যন 2 এণ্ড অপশ্যন 4 আৰু শুদ্ধ উক্তিটো হৈছে অপশ্যন 1 এণ্ড অপশ্যন 3। চ' তোমালোকৰ চোৱা অপশ্যন যিটো দিয়া আছে তলৰ কোনটো শুদ্ধ? চ' য'ত নম্বৰ 1 এণ্ড নম্বৰ 3 থাকিব সেইটোৱে তোমালোকৰ শুদ্ধ অপশ্যন। চ' অপশ্যন বি হৈছে তোমালোকৰ কাৰেক্ট। এতিয়া 5 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বিকল্পত ব্ৰিটিছ শাসনাধীন ভাৰতত ঘটা ঘটনাবোৰৰ সঠিক ক্ৰমত সজোৱা? তলৰ কোনটো বিকল্পত ব্ৰিটিছ শাসনাধীন ভাৰতত ঘটা ঘটনাবোৰ সঠিক ক্ৰমত সজোৱা আছে? অপশ্যন এ ভাস্কো দা গামাৰ ভাৰত পদাৰ্পণ, অপশ্যন বি এলাহাবাদ চুক্তি, অপশ্যন 3 হৈছে উইলিয়াম হকিন্সৰ আগ্ৰাত পদাৰ্পণ আৰু অপশ্যন 4ত আছে কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰাই দিয়া হৈছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 5 এ, অৰ্থাৎ 1 প্ৰথমে হৈছিলে 1, তাৰপিছত হৈছে নম্বৰ 3 অৰ্থাৎ উইলিয়াম হিকন্সৰ আগ্ৰাত পদাৰ্পণ, তাৰপিছত হৈছে নম্বৰ 2 এলাহাবাদ চুক্তি, তাৰপিছত হৈছে নম্বৰ 4 কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰাই দিয়া হৈছিলে। চ' অপশ্যন এটো হৈছে তোমালোকৰ কাৰেক্ট আনচাৰ। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নম্বৰ 6, ভাৰতৰ লোকসেৱা ICS পদবী লাভ কৰোঁতা প্ৰথমগৰাকী ভাৰতীয় আছিলে? অপশ্যন এ আনন্দৰাম বৰুৱা, অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, অপশ্যন চি ৰমেশ চন্দ্ৰ দত্ত এণ্ড অপশ্যন ডি সত্যেন্দ্ৰনাথ ঠাকুৰ।
অলপ ভাবাচোন কোনটো শুদ্ধ উত্তৰ হ'ব, তোমালোকে জানাই, অলপ ব্ৰেইন খটুৱা। চ' তোমালোকৰ শুদ্ধ আনচাৰটো হৈছে কি? অপশ্যন বি, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। নাম্বাৰ 7, পলাচী যুদ্ধত ব্ৰিটিছক পৰাস্ত কৰা নবাবগৰাকী কোন আছিলে? পলাচী যুদ্ধত যোনজন নবাবে ব্ৰিটিছক পৰাস্ত কৰিছিলে তেওঁৰ নাম কি আছিলে? অপশ্যন নাচাই পেলাই এবাৰ শুদ্ধ উত্তৰ দিবলৈ ট্ৰাই কৰিবা। এতিয়া তোমালোকৰ অপশ্যন হৈছে ফাৰুকছিয়াৰ, অপশ্যন বি চিৰাজউদ্দৌলা, অপশ্যন চি জাহাংগীৰ এণ্ড অপশ্যন ডি মীৰ জাফৰ। কুৱেশ্যন নম্বৰ 7, ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি চিৰাজউদ্দৌলা। কুৱেশ্যন নম্বৰ 8, উদৰ প্ৰেৰণ পত্ৰৰ মতে তলৰ কোনটো উক্তি শুদ্ধ? এতিয়া আমি প্ৰথমতে উক্তিখিনি চাম, কোনটো উক্তি শুদ্ধ আৰু কোনটো উক্তি ভুল। প্ৰথমতে শুদ্ধখিনি শুদ্ধ দিম আৰু ভুলখিনি আমি কাটি দিম, তেতিয়াহ'লে মনত থাকিব যে কোনটো শুদ্ধ আৰু কোনটো ভুল। তাৰপিছত আমি তলৰ যিখিনি অপশ্যন আছে তাত আমি শুদ্ধ আনচাৰটো টিক মাৰ্ক দিম। হ'ল? অ'কে, আমি এতিয়া কুৱেশ্যন নম্বৰ 8, যিটো উদৰ প্ৰেৰণ পত্ৰৰ মতে কোনটো উক্তি শুদ্ধ তাৰ কি কৰিম, অপশ্যনখিনি আমি চাম এতিয়া। অপশ্যন 1ত আছে নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে শিক্ষা প্ৰদান। অপশ্যন 2, নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ বাবে নৈশ বিদ্যালয় স্থাপন। অপশ্যন 3, অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰা। এণ্ড অপশ্যন 4, বিশ্ববিদ্যালয় পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান। চ' তোমালোকৰ চোৱা, এই কুৱেশ্যন যিটো 8 আছে তাৰ অপশ্যন তোমালোকৰ ৰং দিয়া আছে। এতিয়া আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 8 তোমালোকৰ অপশ্যনখিনিয়ে ৰং। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9, 1853 চনত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম ৰেলপথে সংযোগ কৰিছিল। অপশ্যন এ মুম্বাই আৰু মাদ্ৰাছ, অপশ্যন বি মুম্বাই আৰু দিল্লী, অপশ্যন চি মুম্বাই আৰু থানে এণ্ড অপশ্যন ডি মুম্বাই আৰু কন্যাকুমাৰী। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই আৰু থানে, যিটো অপশ্যন চিত আছে। চ' গম পাইছা তোমালোকৰ শুদ্ধ আনচাৰ কুৱেশ্যন নম্বৰ 9 কোনটো হ'ব? অ'কে, এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10, ক অংশৰ লগত খ অংশ মিলাই সঠিক বিকল্পটো বিচাৰি উলিওৱা। ক অংশৰ লগত খ অংশ মিলাব লাগে। চ' আনন্দ মঠ সাৰে জাহাজে আচ্ছা, বেংগল গেজেট এণ্ড ইণ্ডিয়ান এছ'চিয়েশ্যন, আৰু এইফালে দিয়া আছে অপশ্যনখিনি। ইয়াৰ অপশ্যন দিয়া আছে যে এৰ লগত দুইটো মিলিব বা বিৰ লগত তোমালোকে এইখিনি বুজি পোৱা কেনেকৈ দিয়ে। চ' ইয়াৰ অপশ্যনখিনি ভুল দিয়া আছে, সেইকাৰণে মই এক্সপ্লেইন কৰা নাই। হ'ল? এতিয়া আহিব তোমালোকৰ কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 হৈছে স্বৰাজ প্ৰাপ্তিয়েই কংগ্ৰেছৰ লক্ষ্য। এই উক্তি কাৰ আছিলে? লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, দাদাভাই নৌৰোজী, আৰু অপশ্যন ডি হৈছে বিপিন চন্দ্ৰ পাল। চ' ইয়াৰ উত্তৰটো আমি ডাইৰেক্ট গমেই পাওঁ, দাদাভাই নৌৰোজীয়ে কি কৰিছিলে, এই উক্তিষাৰ কৈছিলে, স্বৰাজ প্ৰাপ্তিয়েই কংগ্ৰেছৰ লক্ষ্য। হ'ল? এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12। তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী এ হিচাপে আৰু আনটোক কাৰণ আৰ হিচাপে চিহ্নিত কৰি উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা। দাবী এ, যিটো দাবী আছে সেইটোক এ বুলি কৈছে। চ' 1883 চনত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হৈছিলে। 1883 চনত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হৈছিলে, আৰু কাৰণ হৈছিলে ব্ৰিটিছসকলে অসমত হ'ব পৰা চাহপাতৰ ভাল বাণিজ্য কথা অনুমান কৰিব পাৰিছিলে। ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে এ আৰু আৰ। অপশ্যন ডিটো তোমালোকৰ শুদ্ধ আনচাৰ, এ আৰু আৰ। এটো গমেই পাইছা, দাবী, আৰ হৈছে ৰিজন অৰ্থাৎ কাৰণ। চ' উভয়ে সত্য, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। চ' অপশ্যন ডিটো হৈছে তোমালোকৰ শুদ্ধ আনচাৰ। আৰু চোৱা কুৱেশ্যন নম্বৰ 13ত আছে, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিলে স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, কেশৱ চন্দ্ৰ সেন। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 13ত য'ত তোমালোকৰ স্বামী দয়ানন্দ সৰস্বতী আছে সেই অপশ্যনটো শুদ্ধ। গম পাইছা নহয়? অপশ্যন এ। কুৱেশ্যন নম্বৰ 14, ৰাজা ৰামমোহন ৰায়ৰ সমাজ সংস্কাৰমূলক কাৰ্যসমূহ হ'ল, অপশ্যন এ বিধৱা বিবাহ আৰু
অসবৰ্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি। অপশ্যন বি সতীদাহ প্ৰথা নিষিদ্ধ কৰা, অপশ্যন চি স্ত্ৰী শিক্ষাৰ বিস্তাৰ আৰু অপশ্যন ডি হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ। চ' তোমালোকৰ 14 নম্বৰৰ যিটো ডি ওপৰৰ আটাইকেইটা শুদ্ধ। এই তিনিওটা যিখিনি দিয়া আছে অপশ্যন গোটেইখিনিয়ে শুদ্ধ। এইটো হৈছে তোমালোকৰ অপশ্যন ডি শুদ্ধ আনচাৰ। আৰু 15 নম্বৰত আছে তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী এ হিচাপে আৰু আনটোক কাৰণ আৰ হিচাপে চিহ্নিত কৰি। উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি লোৱা। এনেকুৱা এটা কুৱেশ্যন আমি কুৱেশ্যন নম্বৰ 12ত কৰিছোঁ। ছেম এতিয়া চোৱা, দাবী হৈছে মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱা হয়। মোৱামৰীয়া বিদ্ৰোহক কি বুলি কোৱা হৈছে? দাবীত গণ অভ্যুত্থান বুলি কোৱা হৈছে। আৰু কাৰণটো হৈছিলে, কিয় কোৱা হৈছিলে? ইয়াত যোগাযোগ কৰা অজস্ৰ সাধাৰণ প্ৰজা, যাৰ ভিতৰত অধিক সংখ্যাকে আছিলে সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 15 অপশ্যন চি তোমালোকৰ শুদ্ধ আনচাৰ। চোৱা, এ আৰু আৰ উভয়ে সত্য, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা হ'ল। চ' কুৱেশ্যন নম্বৰ 16 কাৰেক্ট অপশ্যন হৈছে অপশ্যন চি। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্গত? অপশ্যন দিয়া আছে তোমালোকৰ অপশ্যন এ পুৰুষ সংহতি, অপশ্যন বি ব্ৰহ্ম সংহতি, অপশ্যন চি কাল সংহতি আৰু অপশ্যন ডি নিকা সংহতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাল সংহতি, অপশ্যন চি। 17 নম্বৰ কুৱেশ্যন, বৰ ৰজা বুলি কাক কোৱা হয়? কাক কোৱা হয় বৰ ৰজা বুলি? অপশ্যন নোহোৱাকৈ এবাৰ ভাবি চোৱা যে কাক কোৱা হৈছিলে? ফুলেশ্বৰীক বৰ ৰজা বুলি কোৱা হৈছিলে, অপশ্যন ডি। মায়ামৰা সত্ৰ সন্দৰ্ভত তলত দিয়া উক্তিসমূহ পৰীক্ষা কৰি শুদ্ধ উক্তিটো বাছি উলিওৱা। অপশ্যন হৈছে অপশ্যন এ মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম, শুদ্ধ। অপশ্যন বি মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিলে, এইটো শুদ্ধ উক্তি মায়ামৰা সন্দৰ্ভত। আৰু মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত, এইটো শুদ্ধ। আৰু অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা শুদ্ধ। আৰু ওপৰৰ যিখিনি তিনিটা উক্তি দিয়া আছে গোটেইখিনি শুদ্ধই আমি পালোঁ। চ' অপশ্যন ডিটো হ'ব 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ আনচাৰ। আৰু 19 নম্বৰ হৈছে বংগদেশৰ নদিয়াৰ পৰা মাছ ব্ৰাহ্মণ পণ্ডিত কৃষ্ণনাৰায়ণ ভট্টাচাৰ্যক কোনে মতাই আনিছিলে? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি মোমাই তামুলী বৰবৰুৱা। চ' 19 নম্বৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। 20 নম্বৰ কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ আছিলে অপশ্যন তোমালোকৰ এ আৰু বি, নম্বৰ 1 এণ্ড নম্বৰ 2 দুটা কাৰণ দিয়া আছে আৰু তাৰপিছত তোমালোকক অপশ্যন দিয়া আছে এ বি চি ডি। চ' চাম আমি কোনটো কাৰণ শুদ্ধ, কোনটো কাৰণ ভুল নে দুটা শুদ্ধ। চ' কি দিয়া আছিলে? আহোম ৰাজত্বৰ আভ্যন্তৰীণ সংঘৰ্ষ। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণত দুটা অপশ্যন দিয়া আছে যে আহোম ৰাজত্বৰ আভ্যন্তৰীণ সংঘৰ্ষ আৰু পাইক প্ৰথা। চ' অপশ্যন তোমালোকৰ কি হ'ব? শুদ্ধটো হ'ব কেৱল একটোহে শুদ্ধ। আহোম ৰাজত্বৰ আভ্যন্তৰীণ সংঘৰ্ষৰ কাৰণেহে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। চ' তোমালোকৰ অপশ্যন চি কেৱল 1, 2 শুদ্ধ হ'ল। চ' অপশ্যন চি তোমালোকৰ ৰাইট আনচাৰ। 21 মোৱামৰীয়া বিদ্ৰোহৰ সময়সীমা আছিলে অপশ্যন এ 1769 চনৰ পৰা 1789 চনলৈ, অপশ্যন বি 1769 চনৰ পৰা 1805 চনলৈ, অপশ্যন চি 1769 চনৰ পৰা 1815 চনলৈ, অপশ্যন ডি 1790 চনৰ পৰা 1810 চনলৈ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 1769 চনৰ পৰা 1805 চনলৈ। 22 নম্বৰ কুৱেশ্যন, ভূপৃষ্ঠৰ উপৰিভাগৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ কাৰণ হৈছে অপশ্যন এ সূৰ্যৰ উত্তাপ, অপশ্যন বি বতাহ, অপশ্যন চি নদী, অপশ্যন ডি ভূমিকম্প। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ভূমিকম্প, অপশ্যন ডি। এতিয়া 23 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলাই
সঠিক বিকল্পটো বিচাৰি উলিওৱা। হিমবাহ, নদী, সাগৰৰ ঢৌ, বতাহ দিয়া আছে। চ' ইয়াৰ লগত মিলাব লাগে এইফালৰ চাইডৰটো সেইফালৰটোৰ লগত। আৰু ইয়াৰ তোমালোকৰ শুদ্ধ মিলোৱাটো হ'ব এ 3 লগত বি কি হ'ব এ 3 লগত বি 4 লগত মিলাবা আৰু চি 2 লগত মিলাবা, ডি 1 লগত মিলাবা। চ' তোমালোকৰ অপশ্যন চোৱা এ 3, বি 4, চি 2, ডি 1 কোনটোত আছে? অপশ্যন বি। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 23। 24 তলত দুটা উক্তিৰ উল্লেখ আছে, তাৰে শুদ্ধ বিকল্পটো বাছি উলিওৱা। উক্তি নম্বৰ 1, মৰুভূমিত বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চ ভূমিক ক্ষয় সাধন কৰে। উক্তি 2, সাধাৰণতে মৰুভূমিত অপঘৰ্ষণৰ ফলতেই উচ্চ ভূমিক ক্ষয়প্ৰাপ্ত হৈ ইনচেলবাৰ্গ, ইয়াৰদাং আদি অৱয়ৱৰ সৃষ্টি হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ অপশ্যন চি 24, কুৱেশ্যন নম্বৰ 24 অপশ্যন চি। উক্তি 1 আৰু উক্তি 2 উভয়ে শুদ্ধ। কুৱেশ্যন নম্বৰ 25 ব-দ্বীপৰ সৃষ্টি হয় কিহৰ দ্বাৰা? নদী মোহনাত। ব-দ্বীপৰ সৃষ্টি হয় নদী মোহনাত, আৰু একো চাব নালাগে। তোমালোকৰ কুৱেশ্যন নম্বৰ 25 তোমালোকৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ নদীৰ মোহনাত। 26 তলত উল্লেখ কৰা কোনকেইটা নদীৰ কাৰ্য? খনন বা ক্ষয় কাৰ্য, 2 নম্বৰত আছে বালিয়ৰী সৃষ্টি কৰা, 3 নম্বৰত আছে পৰিবহণ আৰু অৱক্ষেপণ, আৰু 4 নম্বৰত আছে অপগ্ৰহণ। চ' কোনকেইটা নদীৰ কাৰ্য হয়? নদীৰ কাৰ্য কি হয়? নম্বৰ 1 খনন কাৰ্য, নদীৰ দ্বাৰা ক্ষয় হয়নে নাই? নদীৰ পাৰ ক্ষয় হৈ যায়। আৰু কি হয়? পৰিবহণ আৰু অৱক্ষেপণ, নদীৰ কাৰ্য, নদীটো পেলাই পৰিবহণ অৱক্ষেপণ হয় আৰু খনন কাৰ্য হয়। এতিয়া আমি আগবাঢ়িছোঁ 27 হিমবাহ উপত্যকাৰে তলিয়েদি যিবোৰ গ্ৰাব বৈ আহে তেনে গ্ৰাবক। কুৱেশ্যন নম্বৰ 27 হিমবাহ উপত্যকাৰে তলিয়েদি যিবোৰ গ্ৰাব বৈ আহে তেনে গ্ৰাবক কোৱা হয়। অপশ্যন এ পাৰ্শ্বগ্ৰাব, অপশ্যন বি ভূমিগ্ৰাব, অপশ্যন চি মধ্যগ্ৰাব আৰু অপশ্যন ডি প্ৰান্তগ্ৰাব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভূমিগ্ৰাব। এতিয়া হ'ব 28 কুৱেশ্যন নম্বৰ 28 শতাংশ হিচাপে বায়ুমণ্ডলত থকা অক্সিজেনৰ আয়তন হৈছে কিমান? অপশ্যন বি 20.98% হ'ল শতাংশ। 20.94 অপশ্যন বি 20.94 শতাংশ। শতাংশ হিচাপত কি কৈছে? 28 নম্বৰ কুৱেশ্যনত তোমালোকক সুধিছে শতাংশ হিচাপে বায়ুমণ্ডলত থকা অক্সিজেনৰ আয়তন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 20.94 শতাংশ, যিটো অপশ্যন বিত আছে। 29 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ স্তৰকেইটা ক্ৰমানুসাৰে সজোৱা। ক্ৰমানুসাৰে সজাব লাগে। চ' ক্ৰমানুসাৰে কেনেকৈ হ'ব সেইটো আমি আগতে জানিব লাগিব। সেইটো হ'ব কি ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ এণ্ড এক্সস্ফিয়াৰ, আৰু এইটো আছে অপশ্যন চি। চ' অপশ্যন চি তোমালোকৰ শুদ্ধ আনচাৰ। 30 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ আয়নস্ফিয়াৰত গুৰুত্ব হৈছে অক্সিজেন শোষণ কৰা, ৰেডিঅ' তৰংগ প্ৰতিফলন কৰা, বতৰ গঠন কৰা, সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি শোষণ কৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে বি অপশ্যন বি কি ৰেডিঅ' তৰংগ প্ৰতিফলন কৰা। 31 নম্বৰ কুৱেশ্যন বেৰ'মিটাৰ ব্যৱহাৰ কৰি জোখা হয়। কি জোখা হয় বেৰ'মিটাৰ ব্যৱহাৰ কৰি? বায়ুৰ চাপ, অপশ্যন বি বায়ুৰ চাপ জোখা হয় বেৰ'মিটাৰ ব্যৱহাৰ কৰি। এণ্ড এতিয়া কুৱেশ্যন নম্বৰ 32 তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী এ হিচাপে আৰু আনটোক কাৰণ আৰ হিচাপে চিহ্নিত কৰি। উক্তিকেইটাৰ ভিত্তিত
সকলোতকৈ সঠিক উক্তি বাছি উলিওৱা। সকলোতকৈ সঠিক উক্তি বাছি উলিওৱা। দাবীটো হৈছে তলত চোৱা, নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ুৰ ঘনত্ব কম, আৰু কাৰণত দিয়া আছে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ লম্বভাৱে পৰে। এইটো হ'ব কি? ইয়াৰ উত্তৰটো হৈছে উভয়ে সত্য, আৰু এৰ শুদ্ধ ব্যাখ্যা। আৰটো হৈছে, আৰ মানে কাৰণ, এৰ শুদ্ধ, দাবীৰ শুদ্ধ ব্যাখ্যা। চ' এইটো কোনটো অপশ্যনত আছে? অপশ্যন নম্বৰ বিত আছে। চ' বি তোমালোকৰ শুদ্ধ আনচাৰ। 33 নম্বৰ কুৱেশ্যন চোৱা, প্ৰতি ঘূৰ্ণীবতাহ তলৰ কোনটো বায়ু প্ৰবাহৰ অন্তৰ্গত? চ' ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, গৌণ বায়ু প্ৰবাহ। এতিয়া আমি আগবাঢ়িছোঁ 34 নম্বৰ কুৱেশ্যনটোলৈ। বাতাগ্ৰহ সৃষ্টিৰ সন্দৰ্ভত তলৰ উক্তি দুটা পঢ়ি চোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। প্ৰথম উক্তিটো হৈছে, দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব। উক্তিটোত আছে বায়ু প্ৰবাহ অভিসাৰী হ'ব লাগিব যাতে দুই বায়ুৰাশিৰ বিপৰীত দিশৰ পৰা পৰস্পৰ অভিমুখে প্ৰবাহিত হয়। ইয়াৰ শুদ্ধ আনচাৰটো আমি বিচাৰি উলিয়াব লাগে অপশ্যন এ, বি, চি, ডিৰ জৰিয়তে। চোৱা, অপশ্যন এত দিয়া আছে উক্তি 1টো শুদ্ধ আৰু উক্তি 2টো অশুদ্ধ। অপশ্যন বিত দিয়া আছে উক্তি 1টো অশুদ্ধ আৰু উক্তি 2টো শুদ্ধ। অপশ্যন চিত দিয়া আছে এ আৰু 2 দুয়োটাই শুদ্ধ। চ' আমি আৰু একো চাবলৈ নাই, কিয়নো আমি গমেই পাইছোঁ যে উক্তি 1 আৰু 2 দুয়োটাই শুদ্ধ। চ' চিটো তোমালোকৰ শুদ্ধ আনচাৰ। 35ত দিয়া আছে বিউফৰ্ট স্কেলৰ নম্বৰ 0 হ'লে বতাহৰ প্ৰকৃতি হ'ব ৰিবৰিব বতাহ, মন্থৰ বতাহ, পৰিমিত বতাহ, পাতাল বতাহ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? মন্থৰ বতাহ, অপশ্যন বি। 36ত আছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল কি? প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু একো চাবলৈ নাই ন, অপশ্যন বি। 37 ক অংশৰ লগত খ অংশ মিলাই সঠিক বিকল্পটো বিচাৰি উলিওৱা। ক অংশৰ লগত কি কৰিব লাগে? খ অংশ মিলাব লাগে। চ' এটো দিয়া আছে চোৱা, AIDMK ক'ত মিলিব? তামিলনাডু 4। চ' নাম্বাৰ 1, নাম্বাৰ 4, নাম্বাৰ এ, নাম্বাৰ 4 তামিলনাডু। আৰু অসম গণ পৰিষদ ক'ত হ'ব? নাম্বাৰ বি, নাম্বাৰ 3 অসম। চ' এটো হ'ব নাম্বাৰ 4, বিটো হ'ব নাম্বাৰ 3, আকৌ নাম্বাৰ চি তেলেগু দেশমটো হ'ব অন্ধ্ৰপ্ৰদেশ, মিনছ নাম্বাৰ 2, চি নাম্বাৰ 2, এন নাম্বাৰ ডি শিৱসেনা মহাৰাষ্ট্ৰ, নাম্বাৰ এ, ডি নাম্বাৰ এ। চ' এইটো ক'ত আছে? অপশ্যন নম্বৰ চি। চ' অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ ফৰ 37। 38, কুৱেশ্যন নম্বৰ 38, ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ হৈছে। 1 নম্বৰ দিয়া আছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। 2 নম্বৰত দিয়া আছে দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা। চ' ইয়াৰ তোমালোকৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি। এতিয়া 39 নম্বৰ কুৱেশ্যন, গণতন্ত্ৰত বিৰোধী দলৰ সন্দৰ্ভত তলৰ কোনটো বিকল্প শুদ্ধ? অপশ্যন এ, বিৰোধী দলে সদায় অন্ধভাৱে চৰকাৰৰ বিৰোধিতা কৰিব লাগিব। এইটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। অপশ্যন বি, নিৰ্বাচনৰ পিছত বিৰোধী দলৰ কোনো ভূমিকা নাথাকে। এইটো শুদ্ধ হ'ব নোৱাৰে। অপশ্যন চি, সংসদত বিৰোধী দলে মৌনতা অৱলম্বন কৰিব লাগে। এইটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। চ' তোমালোকৰ এটা অপশ্যনে বাকী আছে, এইটো হৈছে অপশ্যন ডি, বিৰোধী দলে জনসাধাৰণৰ অভাৱ অভিযোগ আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰে। আৰু এই অপশ্যন ডিটো হৈছে তোমালোকৰ শুদ্ধ এনচাৰ। হয়, এতিয়া
40 নম্বৰ কুৱেশ্যন মৰ্চা চৰকাৰ হৈছে অপশ্যন নম্বৰ এ দ্বিদলীয় ব্যৱস্থা, অপশ্যন নম্বৰ বি একদলীয় ব্যৱস্থা, অপশ্যন নম্বৰ চি বহুদলীয় ব্যৱস্থা, অপশ্যন নম্বৰ ডি একনায়কতন্ত্ৰ ব্যৱস্থা। চ' অপশ্যন নম্বৰ 14 মৰ্চা চৰকাৰ হৈছে কি? অপশ্যন এ কি দ্বিদলীয় ব্যৱস্থা। কুৱেশ্যন নম্বৰ 41 অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলৰ অৰ্থনৈতিক সংজ্ঞাটো কি ভিত্তিক সংজ্ঞা বুলি কোৱা হয়? ইয়াক কোৱা হয় কল্যাণ ভিত্তিক। চ' চোৱা অপশ্যন কোনটো অপশ্যনত কল্যাণ ভিত্তিক লিখা আছে? অপশ্যন নম্বৰ ডি। চ' এইটোৱে তোমালোকৰ শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 42 আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাক কি বুলি কোৱা হয়? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন নম্বৰ এ সঞ্চয়, অপশ্যন নম্বৰ বি মূলধন, চি বিনিয়োগ আৰু ডি উৎপাদন। চ' কুৱেশ্যন নম্বৰ 42ৰ শুদ্ধ আনচাৰটো হৈছে সঞ্চয়, অপশ্যন নম্বৰ এ। আৰু 43ত আছে জনমূৰি আয়ৰ অপশ্যন নম্বৰ এ দিয়া আছে, বি দিয়া আছে, চি দিয়া আছে এণ্ড ডি দিয়া আছে। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি মুঠ ঘৰুৱা উৎপাদন GDP বাই দেশৰ মুঠ জনসংখ্যা। চ' চিটো হৈছে তোমালোকৰ শুদ্ধ আনচাৰ। কুৱেশ্যন নম্বৰ 44 তলত দুটা উক্তি দিয়া আছে, এটাক দাবী এ হিচাপে আৰু আনটোক কাৰণ আৰ হিচাপে চিহ্নিত কৰি। উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা। দাবী এ অৰ্থনীতিত বায়ু আৰু সূৰ্যৰ ৰশ্মিক সম্পদ বুলি গণ্য কৰা নহয় আৰু কাৰণ আৰত দিয়া আছে বায়ু আৰু সূৰ্যৰ ৰশ্মিক প্ৰচুৰ আৰু বিনিময়যোগ্য নহয়। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে তোমালোকৰ এ আৰু আৰ দুয়োটাই কি হয়? সত্য হয় আৰু আৰ এৰ শুদ্ধ। চ' এইটো অপশ্যন এত দিয়া আছে। চ' তোমালোকৰ কুৱেশ্যন নম্বৰ 44ৰ শুদ্ধ অপশ্যনটো হৈছে এ। 45 এসাঁজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাতুৰ এজনৰ ভোক দূৰ কৰিব পাৰে। অৰ্থবিজ্ঞানৰ ভাষাত এই ক্ষমতাক কি বুলি কোৱা হয়? এই ক্ষমতাক উপযোগিতা বুলি কোৱা হয় আৰু এইটো আছে অপশ্যন নম্বৰ বিত। চ' এইখিনিতে তোমালোকৰ মাজুলী ডিষ্ট্ৰিক্টৰ যিটো হাফ ইয়াৰলিৰ ক্লাছ 9ৰ প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতখনৰ MCQs আজি ইমানতে সমাপ্ত কৰিলোঁ। আগলৈ আমি আৰু নতুন বেলেগ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰ লৈ আহিম আৰু তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। চ' আগলৈ আকৌ লগ পাম। নমস্কাৰ।